ভোটাৰৰ সঁহাৰিত অভিভূত আজমল চৰকাৰত চামিল হোৱাৰ আকাংক্ষা AIDFৰ মাজনিশা বদৰুদ্দিন আজমলৰ হোজাইৰ বাসগৃহত সংবাদমেল ৰাজ্যজুৰি ভোটাৰসকলে AIDFৰ প্ৰাৰ্থীলৈ আগবঢ়োৱা সমৰ্থনক কৃতজ্ঞতা জনাবলৈ অনুষ্ঠিত কৰিলে সংবাদমেলত আজমলে প্ৰতিদ্বন্দ্বিতা কৰা বিন্নাকান্দিৰ সকলো স্তৰৰ ভোটাৰলৈ ধন্যবাদ জনায়। বিন্নাকান্দিৰ সমষ্টিৰ এক ভোটাৰ ৰাইজক ই কম বয়সী হোক, বেছি বয়সক হোক, মুৰব্বী হোক, মহিলা হোক, ছাত্ৰ ছাত্ৰী হোক, ডক্টৰ হোক, ইঞ্জিনিয়াৰ হোক, শিক্ষিত হোক, অশিক্ষিত হোক, মা বহিন হোক, মোৰ দাদা দাদী, নানা নানী চবে মিলি দেখাইছে মৰম। ওৱান ছাইডেড ভোটত বাক্স ভাঙি দিছে। এইটো কাৰণ মই যিমান দিন জীয়াই থাকিম মোৰ ইয়াত থাকিব, মই আপোনালোকৰ শুক্ৰগুজাৰ থাকিম। আপোনালোকে হাজাৰ হাজাৰ মহিলাই, আজি বলকে মই ক'ব লাগে লাখ লাখ মহিলাই চিৰ্ফ দুৱাৰ আশাৰ এইসকলে মোক ভোটদান কৰিছে। উল্লেখ্য যে এইবাৰ 29টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আজমলে। এই 29টা সমষ্টিৰ ভিতৰত AIDFে লাভ কৰিব কিমান আসন? গোটেই অসমত আমি 29জন আমাৰ কেণ্ডিডেট দিছোঁ। যিসকলে মই দেখি আছোঁ 94%ৰ ওপৰত ভোট পাইছে। বহুত জেগাত 13জন আৰু 14জনে, এইটোৰ 10জন আমাৰ। চৰকাৰ কোনে গঠন কৰিব ইয়াক লৈ অৱশ্যে নিশ্চিত নহয় AIDFৰ সভাপতিগৰাকী, কিন্তু বিজেপিক নজনাই সমৰ্থন। আমি বিজেপিৰ লগত যাব নোৱাৰোঁ। আদাৰ দেন বিজেপি যে কোনো চৰকাৰ হয়, যদি আমাৰ ইমান আহিব ইনশাল্লাহ, আমাৰ ভোটৰ প্ৰয়োজন হ'ব, আমাৰ MLAৰ প্ৰয়োজন হ'ব, এইটো মোৰ আশা আছে। আৰু আমি চৰকাৰ গঠন কৰাত বিজেপি বিৰোধী চৰকাৰ, এইটো কাৰণে আমি সহ্য কৰিম। মোৰ আশা আছে আমি 15 ক্ৰছ কৰিম। ধুবুৰী লোকসভা সমষ্টিত পৰাজয়ৰ পাছত গৃহ জিলাৰ বিন্নাকান্দিৰ সমষ্টিত অৱতীৰ্ণ হৈছে আজমল। নিজৰ জয়ক লৈ 100% নিশ্চিত আজমলে সংবাদমেলত দাবী কৰে যে বিন্নাকান্দিত তেওঁ আছিল অপ্ৰতিদ্বন্দ্বী। ডবকাৰ পৰা কপিল উদ্দিন বৰভূঞা, অসম লাইভ 24। ভোটাৰৰ সঁহাৰিত অভিভূত আজমল চৰকাৰত চামিল হোৱাৰ আকাংক্ষা AIDFৰ মাজনিশা বদৰুদ্দিন আজমলৰ হোজাইৰ বাসগৃহত সংবাদমেল ৰাজ্যজুৰি ভোটাৰসকলে AIDFৰ প্ৰাৰ্থীলৈ আগবঢ়োৱা সমৰ্থনক কৃতজ্ঞতা জনাবলৈ অনুষ্ঠিত কৰিলে সংবাদমেলত আজমলে প্ৰতিদ্বন্দ্বিতা কৰা বিন্নাকান্দিৰ সকলো স্তৰৰ ভোটাৰলৈ ধন্যবাদ জনায়। বিন্নাকান্দিৰ সমষ্টিৰ এক ভোটাৰ ৰাইজক ই কম বয়সী হোক, বেছি বয়সক হোক, মুৰব্বী হোক, মহিলা হোক, ছাত্ৰ ছাত্ৰী হোক, ডক্টৰ হোক, ইঞ্জিনিয়াৰ হোক, শিক্ষিত হোক, অশিক্ষিত হোক, মা বহিন হোক, মোৰ দাদা দাদী, নানা নানী চবে মিলি দেখাইছে মৰম। ওৱান ছাইডেড ভোটত বাক্স ভাঙি দিছে। এইটো কাৰণ মই যিমান দিন জীয়াই থাকিম মোৰ ইয়াত থাকিব, মই আপোনালোকৰ শুক্ৰগুজাৰ থাকিম। আপোনালোকে হাজাৰ হাজাৰ মহিলাই, আজি বলকে মই ক'ব লাগে লাখ লাখ মহিলাই চিৰ্ফ দুৱাৰ আশাৰ এইসকলে মোক ভোটদান কৰিছে। উল্লেখ্য যে এইবাৰ 29টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আজমলে। এই 29টা সমষ্টিৰ ভিতৰত AIDFে লাভ কৰিব কিমান আসন? গোটেই অসমত আমি 29জন আমাৰ কেণ্ডিডেট দিছোঁ। যিসকলে মই দেখি আছোঁ 94%ৰ ওপৰত ভোট পাইছে। বহুত জেগাত 13জন আৰু 14জনে, এইটোৰ 10জন আমাৰ। চৰকাৰ কোনে গঠন কৰিব ইয়াক লৈ অৱশ্যে নিশ্চিত নহয় AIDFৰ সভাপতিগৰাকী, কিন্তু বিজেপিক নজনাই সমৰ্থন। আমি বিজেপিৰ লগত যাব নোৱাৰোঁ। আদাৰ দেন বিজেপি যে কোনো চৰকাৰ হয়, যদি আমাৰ ইমান আহিব ইনশাল্লাহ, আমাৰ ভোটৰ প্ৰয়োজন হ'ব, আমাৰ MLAৰ প্ৰয়োজন হ'ব, এইটো মোৰ আশা আছে। আৰু আমি চৰকাৰ গঠন কৰাত বিজেপি বিৰোধী চৰকাৰ, এইটো কাৰণে আমি সহ্য কৰিম। মোৰ আশা আছে আমি 15 ক্ৰছ কৰিম। ধুবুৰী লোকসভা সমষ্টিত পৰাজয়ৰ পাছত গৃহ জিলাৰ বিন্নাকান্দিৰ সমষ্টিত অৱতীৰ্ণ হৈছে আজমল। নিজৰ জয়ক লৈ 100% নিশ্চিত আজমলে সংবাদমেলত দাবী কৰে যে বিন্নাকান্দিত তেওঁ আছিল অপ্ৰতিদ্বন্দ্বী। ডবকাৰ পৰা কপিল উদ্দিন বৰভূঞা, অসম লাইভ 24।